বহু প্ৰত্যাশিত সেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন সম্পন্ন। পূৰ্বৰ নগাঁও কাগজ কলৰ স্থানত ভূমিপূজন কৰিলে মুখ্যমন্ত্ৰী আৰু টাটা সঞ্চৰ অধ্যক্ষই। ২৭,০০০ কোটি টকাৰ এই প্ৰকল্পত প্ৰত্যক্ষ নিযুক্তি হ'ব ২৭,০০০-ৰ। ১৮ মাহৰ ভিতৰতে আৰম্ভ হ'ব প্ৰকল্পৰ কাম। জাগিৰোডৰ এই স্থান এসময়ত অসমৰ বাবে আছিল এক গৌৰৱৰ পৰিচয়। এই স্থানতে আছিল নগাঁও কাগজ কল। বিশেষ কাৰণত চিৰদিনৰ বাবে অতীত হৈ পৰা কাগজ কলৰ এই স্থানত এইবাৰ নিৰ্মাণ কৰা হ'ব টাটা গ্ৰুপৰ সেমি কণ্ডাক্টৰ। এই উদ্দেশ্যে শনিবাৰে জাগিৰোডত টাটা সঞ্চৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পন্ন হ'ল ভূমিপূজন। ভূমিপূজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, এয়া আমাৰ জাতিৰ বাবে সোণালী ক্ষণ, সোণখেৰীয়া যাত্ৰাৰ মাইলৰ খুঁটি। এয়া আজিৰ দিনটো আমাৰ জাতিটোৰ বাবে এটা সোণালী ক্ষণ, এটা ঐতিহাসিক ক্ষণ, সোণখেৰীয়া যাত্ৰাৰ এটা মাইলৰ খুঁটা। মই অসমবাসী ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু টাটা গ্ৰুপক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ১৮ মাহৰ ভিতৰতে উৎপাদন আৰম্ভ হ'ব এই প্ৰকল্পত। অসমবাসী ৰাইজৰ হৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু টাটা গ্ৰুপৰ চেয়াৰমেন মেনেজিং ডিৰেক্টৰ শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ যে আজি বহু প্ৰতীক্ষিত সেমি কণ্ডাক্টৰ প্ৰজেক্টটোৰ ভূমিপূজন হ'ল আৰু আমি আশা কৰিছোঁ যে অহা ১৮ মাহৰ ভিতৰত ইয়াক আমি প্ৰডাকশ্যনলৈ লৈ আহিব পাৰিম। নিযুক্তিৰ ক্ষেত্ৰতো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ২৭,০০০ কোটি টকাৰ এই সেমি কণ্ডাক্টৰ প্ৰকল্পই ল'ব বিশেষ ভূমিকা। প্ৰত্যক্ষভাৱে ২৭,০০০ লোকে নিযুক্তি লাভৰ সুবিধা পাব। ১৮ মাহত আমি প্ৰথমটো ইউনিট আৰম্ভ কৰিব পাৰিম। ইয়াত ২৭,০০০ লোকৰ প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ যিবিলাক ছাপৰ্টিং ছিষ্টেম, অৰ্থাৎ এটা ডাঙৰ উদ্যোগ হ'লে তাৰ ওচৰত এটা ইক'ছিষ্টেম তৈয়াৰী হ'ব লাগে। এই ছিষ্টেমটো ইয়াত তৈয়াৰী হ'ব, বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ ইয়াত আহিব আৰু মই ভাবোঁ যে ই এটা ফিউচাৰ ইণ্ডাষ্ট্ৰী, যাক আমি ছেমি কণ্ডাক্টৰ, AI, আমি এইবিলাকক ফিউচাৰ ইণ্ডাষ্ট্ৰিজ বুলি কওঁ। ইয়াৰ এটা বৃহৎ কৰিডৰ জাগিৰোডত নিৰ্মাণ হ'ব। শনিবাৰে জাগিৰোডত এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে ভূমিপূজন কৰি টাটা সঞ্চৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰৰ মন্তব্য, দক্ষিণ ভাৰতৰ পিছত উত্তৰ পূবৰ জাগিৰোডত স্থাপন হ'বলগীয়া এই প্ৰকল্পই ইলেক্ট্ৰনিক বিপ্লৱৰ সূচনা কৰিব। We are building the entire electronics value chain. We have a big manufacturing facility, as we call it as EMS, in South India, in Tamil Nadu near Bangalore. Then we have the electronics assembly unit and packaging unit in Karnataka. Now we are creating this very advanced semiconductor assembly and test facility here in Jagirod, Assam. We are also putting a fab in Dholera, Gujarat. Then we are also setting up a design house. টাটা সঞ্চৰ অধ্যক্ষজনৰ লগতে মন্তব্য, দেশক ঔদ্যোগিক দিশত আগুৱাই নিয়াৰ বাবে এই সেমি কণ্ডাক্টৰে ৰোডমেপ তৈয়াৰ কৰিব। See, this is very significant because this will put India in the advanced industry roadmap. This will push us to create quality standards which are world class. This will create a lot of future jobs. This will strengthen the global supply chain. We will make our contribution to the global supply chain stability. এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা সঞ্চৰ অধ্যক্ষ চন্দ্ৰশেখৰৰ উপৰিও উপস্থিত আছিল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী আৰু বিধায়ক। উল্লেখযোগ্য যে শনিবাৰে জাগিৰোডৰ এই ভূমিপূজনত অংশগ্ৰহণ কৰাৰ পূৰ্বে শক্তিপীঠ কামাখ্যাত সেৱা ল'লে অধ্যক্ষ চন্দ্ৰশেখৰে।
কেমেৰা পাৰ্চন ৰাতুল আহমেদৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV।